5টা পৰিয়ালৰ কাৰণে তেখেতসকলে বান সাহায্য আনিছে ইতিমধ্যে আমাক জানিব দিছে গতিকে সকলোকে এটা অনুৰোধ নুমলীগড় ভোটনাগাৰ সকলোৰে পৰিচিত আৰু এই অঞ্চলৰ লগত তেখেত এটা সম্পৃক্ত হৈ থাকে সদায় তেখেত হৈছে বিশ্বজিৎ বৰা তেখেতো আমাৰ মাজত উপস্থিত হোৱাৰ কাৰণে আমি ধন্যবাদ জনাইছো গতিকে তেখেতসকলৰ নেতৃত্বতে আজি এই বান আক্ৰান্তৰ কাৰণে দিবৰ কাৰণে আনিছে গতিকে আমি সকলোৱে শান্তি শৃংখলা বজাই ৰাখি তেখেতসকলে অনা আমাৰ কাৰণে অনা বান সাহায্যবোৰ একাধিক্ৰমে গ্ৰহণ কৰোঁ বুলি মই আশা ৰাখিছোঁ আৰু বান সাহায্য প্ৰদানৰ প্ৰাক মুহূৰ্তত আমাৰ সকলোৰে শ্ৰদ্ধাৰ NRLৰ জ্যেষ্ঠ বিষয়া বিশ্বজিৎ বৰাদেৱক দুআষাৰ বক্তব্য ৰাখিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ আমি নুমলীগড় ভোটনাগাৰ সহভাগী হৈছোঁ আজি আপোনালোকৰ মাজত আমি থিয় হৈছোঁ য'ত কিঞ্চিত আমি সাহায্য আপোনালোকলৈ আগবঢ়াম এয়াই হয়তো নাভাবোঁ যে আপোনালোকৰ কাৰণে যথেষ্ট আৰু কিবা দিব লাগিছিলে হয়তো আমাৰ কাৰণেও সেয়া সম্ভৱ নহয় এতিয়া বান যেতিয়া শুকাই গৈছে আপোনালোকৰ এই অঞ্চলৰ অসুখটো এনেকুৱা ধৰণৰ হয়তো প্ৰাদুৰ্ভাৱ হ'ব সেইকাৰণে আমি তাৰ লগত মিলাই আমি কিছুমান ফেনাইল ব্লিচিং পাউডাৰ আদি কৰি অলপমান সামগ্ৰী দিছোঁ হয়তো সেয়া আপোনালোকৰ কাৰণে যথেষ্ট নহ'লেও আপোনালোকে গ্ৰহণ কৰিব বুলি আশা ৰাখিছোঁ এই সুযোগতে মই পৱন কামাত ৰিণ্টু বৰুৱা ডাঙৰীয়াক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ তেখেতলোকে বহুত সহায় কৰি দিছে কাৰণ নহ'লে আমাৰ কাৰণে সম্ভৱপৰ নহ'বৰ কাৰণে আমি এটা সৰু এটা অনুষ্ঠান নুমলীগড় ভোটনাগাৰ আমি কেইজনমান বিষয়াই ক'ৰ গাঁৱত কিমান মানুহ আছে এইবিলাক কেলকুলেশ্যন কৰি পেলাই সাহায্য দিয়াৰ আমাৰ কাৰণে সম্ভৱ নহয় তেখেতলোকক ধন্যবাদ জনাইছোঁ আৰু ইয়াৰ গাঁৱৰ মুখীয়ালোক আদি কৰি ৰাইজক মই ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ আপোনালোক সুচাৰুৰূপে ইয়াত থিয় হৈ আছে আশা ৰাখিছোঁ আপোনালোকে আমাৰ এই যি ডিষ্ট্ৰিবিউশ্যন হ'ব তাত আপোনালোকে সকলো সহায় সহযোগিতা আগবঢ়াব আমাৰ এই সৰু যি আমাৰ সাহায্য আপোনালোক গ্ৰহণ কৰিব বুলি আশা ৰাখিলোঁ মোৰ লগত আহিছে তৰুণ বৰা ডাঙৰীয়া তেওঁকো ধন্যবাদ জনাইছোঁ পুনৰ পৰা সকলোকে ধন্যবাদ জনাই মই সামৰিছোঁ বান সাহায্য প্ৰদান কৰিছে আৰু টি বৰা এয়া আমাৰ আৰু শিখামণি ডেকা আৰু শ্ৰদ্ধাৰ তৰুণ বৰুৱা গতিকে সকলোলৈ আমি বান আক্ৰান্ত তৰফৰ পৰা আপোনালোকক শ্ৰদ্ধা নিবেদিছোঁ আৰু এটা আমাৰ অনুৰোধ বিশেষকৈ আমাৰ বিশ্বদা সদায় সঘনাই এই অঞ্চললৈ আহি থাকে বানৰ পাছতে আমি এতিয়া দেখিবলৈ পোৱা গৈছে কিছুমান ৰোগ দেখা পোৱা গৈছে ডায়েৰিয়াকে ধৰি জ্বৰ কাহ আমি এই অঞ্চলতে বিশেষকৈ বড়োকালি এটা স্বাস্থ্য শিবিৰ অনুষ্ঠিত কৰিবৰ কাৰণে মই সকলো বান আক্ৰান্তৰ কাৰণে আপোনাক আমি অনুৰোধ জনাইছোঁ আমাৰ এই অনুৰোধ ৰক্ষা কৰিব বুলি আমি আশা ৰাখিলোঁ ধন্যবাদ খালি এটা কথা জ্ঞাত কৰি কওঁ দেই আপোনালোকক পৱন কামাত সাংবাদিক চিনি পায় ৰিণ্টু বৰা সাংবাদিক বহুতো লোকে চিনি পায় আমি যে আহিছোঁ নুমলীগড় ভোটনাগাৰক সহায় কৰিবলৈহে আহিছোঁ আমি ইয়াত নুমলীগড় ভোটনাগাৰ কৰ্তৃপক্ষই কি আনিছে কোনখন দোকানৰ পৰা আনিছে আমি সাংবাদিককেইজনে নাজানো বানাকাণ্ডক সহায় কৰিবলৈ আহিছোঁ এইটোৱে আপোনালোকক স্পষ্টকৈ জনাই দিছোঁ কাজিমাটি মাৰি ইয়াৰ পাছতে বীৰচপতি বৰি ইয়াৰ পাছত জিলাদাৰ কামান জিলাদাৰ বাপুলকা তোমারা আছে অরেন কামান হ্যালো অমৃত কামান
সুরেশ কামান Julius Kaman second. Wala ko lang nida.